পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে সমাপ্ত হৈছে। যোৰহাটতো ইয়াৰ ব্যতিক্ৰম নহয়। পুৱাৰ পৰা আৰম্ভ হোৱা ভোট গণনাৰ ইতিমধ্যে সমাপ্ত পৰে। এই ভোট গণনাৰ ফলাফলত যোৰহাটত বিজেপি দল আগবাঢ়ি থকাৰ সমান্তৰালকৈ যিসমূহ পঞ্চায়তৰ ফলাফল ইতিমধ্যে ঘোষণা হৈ গ'ল, সেই পঞ্চায়তৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিজেপি সমৰ্থিত প্ৰাৰ্থী বুলি জানিব পৰা গৈছে। যোৰহাটত বিজেপিৰ সমৰ্থিত বহু প্ৰাৰ্থীয়ে জয়যুক্ত হোৱাৰ পাছত সাধাৰণ জনতাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে। নিৰ্বাচনত আমাৰ বিজেপি প্ৰাৰ্থীয়ে খুব সুন্দৰ ফলাফল দিবলৈ সক্ষম হৈছে আৰু একচুৱেলি আমি সকলোৱে প্ৰচেষ্টা কৰিছিলোঁ যে আমি কেনেকৈ আমি সফলতা লাভ কৰিব পাৰোঁ, কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ কিছু ভুল হৈছিলে। গতিকে ৰাইজে কি বেয়া পাইছিলে সেই কথাখিনি জানি আমি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছোঁ আৰু সঁচাকৈ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিছে। ৰাইজ আমাৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টীৰ লগত যে আছে, কাৰণ যোনটো উন্নয়নৰ যাত্ৰা আজি কেন্দ্ৰত এখন চৰকাৰ চলি আছে, ৰাজ্যত এখন ডাবল ইঞ্জিন চৰকাৰ চলি আছে। গতিকে পঞ্চায়ত ৰাজ ব্যৱস্থাটো আমাৰ হাতত আজি ৰাইজে যোৰহাটৰ ৰাইজে বিচাৰে। কাৰণ আপোনালোকে দেখিছে যে যি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যি দিল্লীৰ সদনলৈ পঠিয়াইছিলে, কিন্তু তেওঁ ৰাইজৰ স্বাৰ্থত কি কাম কৰিব লাগিছে, কাৰণ যোৰহাটৰ ৰাজ্যত যিখিনি কাম কৰিব আছে তেওঁ সেইখিনি কাম কৰা নাছিলে। কাৰণ এজন জনপ্ৰতিনিধিক মানুহে কিয় পঠিয়ায় বা কিয় জনপ্ৰতিনিধি এজনক দিল্লীলৈ পঠিয়ায় বা বিধানসভালৈ পঠিয়ায়, কাৰণ উদ্দেশ্য এটা যে সুখ দুখৰ লগত থকা, সুখ দুখৰ কাষত থকা, কিন্তু তেওঁক কেতিয়াও সুখ দুখৰ কাষত পোৱা নাছিলে যোৱা লাষ্ট এবছৰ। গতিকে ৰাইজ আজি উন্নয়নৰ পক্ষত আছে, তাৰ আজি উত্তৰ দিছে। আপোনালোকে দেখিছে যোৰহাটৰ ৰাইজে যিদৰে আমাৰ প্ৰাৰ্থীবোৰক জয়যুক্ত কৰাইছে আৰু আমাৰ যোনবোৰ ভুল আছিলে সেই ভুলবোৰ শুধৰাই আমি খুব সূক্ষ্ম তৃণমূল পৰ্যায়ত আমি এই নিৰ্বাচনটো খেলিছিলোঁ। আৰু আগতে আমি দেখিছিলে যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে বহুত ডাঙৰ ডাঙৰ মিটিং কৰিছিলোঁ, সভা হৈছিলে, কিন্তু এইবাৰ তৃণমূল পৰ্যায়ত যি চোতাল বৈঠকতো সৰু সৰু মিটিং কৰিছোঁ, তাৰ ফল আমি পাবলৈ সক্ষম হৈছোঁ। কিন্তু আজি আপোনালোকে জানে, আজি আমি বেছি আনন্দৰ উৎসৱ আমি পালন নকৰোঁ, যিহেতু সীমান্তত কি ঘটনা হৈ আছে, যুদ্ধবিৰতি সীমান্ত পৰিস্থিতি এতিয়াও স্থিতি অস্থিৰ হৈ আছে। গতিকে আজি বেছি আনন্দ উল্লাস নকৰোঁ, কিন্তু আমি ৰাইজৰ স্বাৰ্থত যে কাম কৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে, যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৰহাটৰ ৰাইজে আজি তাক প্ৰমাণ কৰি দিলে। আচলতে আমি সাধাৰণ জনতা হিচাপে এতিয়া যিখন আজি পৰিষ্কাৰ এখন ছবি দেখা পাইছোঁ, উন্নয়নৰ পক্ষত আচলতে ৰাইজে ভোট দিছে আৰু নিশ্চিতভাৱে বিজেপি দলটোৱে উন্নয়নৰ যিখন ছবি সেই ছবিখনৰ এটা সফল কৰি তুলিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ মাজলৈ বিজেপি দলটো সোমাই যাবলৈ সক্ষম হৈছে। আৰু যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ জৰিয়তে তৃণমূল পৰ্যায়ত বিজেপি দলটো আচলতে সোমাই যাবলৈ সক্ষম হৈছে আৰু তাৰ ফলাফল নিশ্চিতভাৱে আজি আমি দেখা পাইছোঁ পঞ্চায়ত নিৰ্বাচনত। আৰু বিশেষকৈ আমাৰ 38 যিটো গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তটোত যোৱাবাৰো বিজেপি দখলতা আছিল আৰু এইবাৰো নিশ্চিত বিজয়ৰ দিশে ইতিমধ্যে বিজেপি দল আগবাঢ়ি গৈছে। আৰু মই এইটোৱে ক'ব বিচাৰিম যে আচলতে যোৰহাট জিলাতেই হওক বা অসমৰ অন্যান্য জিলাতেই হওক, ৰাইজে উন্নয়নৰ পক্ষত ভোট দিছে আৰু সেইবাবে নিশ্চিতভাৱে বিজেপি দলটো জয়লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি 20 নং গোহাঁই ফচিয়াল গাঁও পঞ্চায়তৰ পৰা প্ৰথমবাৰৰ বাবে আমাৰ বিজেপি জয়ী হৈছে। এইটোত আমি খুব বেছি গৌৰৱান্বিত হৈছোঁ, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি সবল নেতৃত্বত উন্নয়নমুখী যাত্ৰা চলিছে, এই যাত্ৰাত সমূহ ৰাইজৰ যি আস্থা আৰু বিশ্বাস, এই বিশ্বাসৰ প্ৰতি আজি ৰাইজে ভোট প্ৰদান কৰিলে পঞ্চায়তত। আমি তাৰ বাবে গৌৰৱান্বিত আৰু ইয়াৰ বাবে আমি যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক আমি হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ নেতৃত্বত আজি 20 নং গোহাঁই ফচিয়ালত প্ৰথমবাৰ যাক কংগ্ৰেছৰ দুৰ্গ বুলি কয়, সেই দুৰ্গ আজি খহনীয়া হৈছে। আমাৰ খুব সকলোৱে আমাৰ আজি বিজেপি সমৰ্থিত নিৰ্দলীয় ৱাৰ্ড প্ৰাৰ্থীসকল জয়ী হৈ আহিছে। আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰজন ইতিমধ্যে আগবাঢ়ি আছে, জিলা পৰিষদৰ আমাৰ সদস্যজনো ইতিমধ্যে আগবাঢ়ি আছে। গতিকে আমি বিজেপিৰ যি জয়যাত্ৰা, এই জয়যাত্ৰাত আমি খুব আজি আনন্দিত অনুভৱ কৰিছোঁ। সময়ছোৱাত মই যিহেতু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ, খুব ভাল ধৰণে সম্পূৰ্ণ দুৰ্নীতি বিপৰীতে কাম কৰিছিলোঁ আৰু সেয়েহে মই মোৰ প্ৰতি গভীৰ আস্থা থকাৰ বাবে মই এইবাৰো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ আৰু আগন্তুক সময়তো মই ৰাইজৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস লৈ কাম কৰি যাম বুলি মোৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস আছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।